হেল্ল' সকলোৱে নমস্কাৰ ল'ব। আজি 6 অক্টোবৰ 2025 ইংৰাজী তাৰিখে আমাৰ অসম চৰকাৰৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় আৰু এইসমূহ সিদ্ধান্তৰ ভিতৰত আমাৰ অসম চৰকাৰৰ অধীনৰ যিখিনি কৰ্মচাৰী আছে, বিশেষকৈ আমাৰ যিখিনি NPSৰ অধীনৰ কৰ্মচাৰী আছে তেখেতসকলৰ কাৰণে আৰু লগতে আমাৰ আহি থকা আগন্তুক দিনসমূহত যিবিলাক নতুন নিযুক্তি হ'ব তেখেতসকলৰ কাৰণেও এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আৰু খবৰটো হ'ল আমাৰ কেন্দ্ৰীয় চৰকাৰৰ নিচিনাকৈ অসম চৰকাৰেও অতি সোনকালে ইউনিফাইড পেঞ্চন স্কিম মানে UPS আঁচনিটো প্ৰৱৰ্তন কৰিবলৈ গৈ আছে। অৱশ্যে এতিয়ালৈকে কেতিয়াৰ পৰা এইটো হ'ব প্ৰৱৰ্তন কৰা হ'ব সেই বিষয়ে আকৌ যদিও কোৱা হোৱা নাই, মুখ্যমন্ত্ৰী মহোদয়ে এইটো উল্লেখ কৰিছে যে অতি সোনকালে তাৰ কাৰণে নটিফিকেশ্যন জাৰি কৰা হ'ব। কিন্তু ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা আছে, সেইটো হ'ল যে কেন্দ্ৰীয় চৰকাৰৰ যেনেকৈ UPS আঁচনিখন যিবিলাক নিয়মৰ আধাৰত হৈছে, ঠিক তেনেকুৱা একজেক্ট নিয়ম অসম চৰকাৰৰ অধীনৰ যিখিনি কৰ্মচাৰী আছে তেখেতসকলৰ কাৰণে নহ'বও পাৰে। সেইটো এটা ইংগিত মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ ভাষণত কৈছে, এইটো উল্লেখ কৰিছে। ইয়াৰ উপৰিও আন এটা কথা কৈছে যে আমাৰ যিখিনি এক্সিষ্টিং NPSৰ এমপ্লয় আছে তেখেতসকলে NPSত থাকিব নে UPSলৈ যাব তাৰ কাৰণে চিন্তা চৰ্চা কৰিবলৈ এবছৰ সময় দিয়া হ'ব। যেনেকৈ আমাৰ চেণ্ট্ৰেলত 3 মাহ সময় দিছিল, অৱশ্যে সেইটো এক্সটেণ্ড কৰি আছে। প্ৰথম অৱস্থাত 3 মাহ দিছিল, তাৰপিছত পুনৰ 3 মাহ দিলে, এতিয়া 2 মাহ দিলে। অৰ্থাৎ আমাৰ UPS ইমপ্লিমেণ্টেশ্যনৰ পৰা এতিয়ালৈকে প্ৰায় 8 মাহ সময়সীমা চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়বিলাকে পায়েই গ'ল। কিন্তু অসম চৰকাৰৰ অধীনত যিখিনি কৰ্মচাৰী আছে তেখেতসকলে এবছৰ সময় ইনিচিয়েল পৰ্যায়তে লাভ কৰিব, প্ৰাথমিক পৰ্যায়তে লাভ কৰিব। এইটো নিঃসন্দেহে এটা ভাল খবৰ, বিশেষকৈ সেইসকল কৰ্মচাৰীৰ কাৰণে যিসকল কৰ্মচাৰীৰ চাকৰি কালটো একেবাৰে কম বা যিসকল কৰ্মচাৰীয়ে আমাৰ 2013 চনত বিশেষকৈ যিখিনি শিক্ষক আছে 2013 চনত যিখিনি প্ৰভিঞ্চিয়েলাইজড হৈছিল আৰু চাকৰি কাল একেবাৰে কম, 10 বছৰতকৈ বেছি, কিন্তু বহুত বেছিও নহয়, হয়তো 10 পৰা 15 বছৰ ভিতৰতে আছে বা 10 পৰা 16-17 বছৰ ভিতৰতে আছে, তেখেতসকলে কিন্তু UPS ল'লে নিঃসন্দেহে NPSতকৈ বেছি লাভান্বিত হ'ব পাৰিব বুলি মোৰ বিশ্বাস। আৰু এই সন্দৰ্ভত মই ইতিমধ্যে কেইবাটাও ভিডিঅ' বনাইছোঁ। NPS ল'লে লাভ হ'ব নে UPS ল'লে লাভ হ'ব, বা কোনবিলাক কৰ্মচাৰীয়ে NPS লোৱাটো ভাল বা কোনবিলাকে UPS লোৱাটো ভাল, মই ডিটেইল ভিডিঅ' বনাইছোঁ। অৱশ্যে ইয়াতে এটা কথা ক'ব লাগিব, যেতিয়া মই UPSৰ বিষয়ে ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াৰে পৰা এতিয়ালৈকে UPSত কেইবাটাও কিন্তু সালসলনি হৈছে আৰু সেই সন্দৰ্ভতো মই কিন্তু সময়ে সময়ে আপোনালোকক জনাই আহিছোঁ। গতিকে পৰৱৰ্তী সময়তো হয়তো আৰু ইয়াৰ ওপৰঞ্চি কিবা সালসলনি হ'ব পাৰে। গতিকে কিছুমান নিয়মত নিশ্চয় তাৰতম্য থাকিব। যেতিয়া UPSৰ কাৰণে অসম চৰকাৰে এখন ছেপাৰেটকৈ নটিফিকেশ্যন জাৰি কৰিব তেতিয়া আমি এই বিষয়সমূহৰ সন্দৰ্ভত ভালদৰে আমি ক্লিয়াৰলি অৱগত হ'ব পাৰিম আৰু তাৰপিছত আমি নিশ্চয় ভিডিঅ' বনাই আপোনালোকৰ লগত কথাখিনি আলোচনা কৰিম। ইয়াৰ উপৰিও আৰু এটা ভাল খবৰ আছে, সেইটো হ'ল আমাৰ যিসকল শিক্ষকে অসম চৰকাৰৰ অধীনৰ যিসকল শিক্ষকে ধুবুৰী জিলা, দক্ষিণ শালমৰাৰ মানকাছাৰ জিলা আৰু অসমৰ অন্যান্য জিলাত যিবিলাক চৰ অঞ্চল আছে সেইবিলাক অঞ্চলত যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে কৰ্মৰত হৈ আছে তেখেতসকলৰ সেইখন জিলাত 5 বছৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছতে তেওঁলোকে নিজৰ গৃহ জিলালৈ বা যদিহে গৃহ জিলাত পদ খালী নাথাকে তেনেহ'লে সেইখন জিলাৰ ওচৰৰ জিলা এখনলৈকে ট্ৰেন্সফাৰ ল'ব পাৰিব। আগতে এইটো নিয়ম আছিল 10 বছৰ, সকলোৰে কাৰণে 10 বছৰ আছিল, 10 বছৰ হ'লেহে ট্ৰেন্সফাৰ হ'ব পৰা আছিল। কিন্তু এতিয়াৰে পৰা কেবিনেটে সিদ্ধান্ত লৈছে যে যিসকল শিক্ষক শিক্ষয়িত্ৰী তেনেকুৱা জিলাত দক্ষিণ শালমৰা, মানকাছাৰ, ধুবুৰী আৰু যিবিলাক অন্যান্য জিলাৰ চৰ অঞ্চল আছে তাত যিসকল শিক্ষকে কৰ্মৰত হৈ আছে তেখেতসকলে 5 বছৰ সম্পূৰ্ণ কৰিলেই ট্ৰেন্সফাৰ হ'ব পাৰিব। গতিকে নিঃসন্দেহে এইটো এটা অত্যন্ত আশাব্যঞ্জক খবৰ সেইসকল শিক্ষকৰ কাৰণে, কাৰণ শিক্ষকতা বৃত্তিটো ইমান সহজ নহয় আৰু তেনেকুৱা দুৰ্গম অঞ্চলত যিখিনি শিক্ষকে কৰ্মৰত হৈ আছে তেওঁলোকেহে সেইখিনি বেদনা উপলব্ধি কৰিব পাৰে। গতিকে এই যিটো পদক্ষেপ, এই পদক্ষেপটোৰ কাৰণে চৰকাৰ ধন্যবাদৰ পাত্ৰ। গতিকে ইনফৰ্মেশ্যনখিনি আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। নমস্কাৰ।